ছাত্ৰ-ছাত্ৰীসকল আজি পঞ্চম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ বাবে গণিতৰ কিছুমান আৰ্হি চমু প্ৰশ্ন আমি আলোচনা কৰিম। আৰু প্ৰথম প্ৰশ্নটো কৈছে 25ক 7ৰে হৰণ কৰিলে ভাগশেষ হ'ব। আমি যদি 25 সংখ্যাটো পাতি লওঁ, ইয়াত 7ৰে যদি হৰণ কৰোঁ 7 3 গুণ হৈ গ'ল 21, 4টো বাকী থাকিলে, গতিকে আমাৰ ভাগশেষ হ'ব 4। শুদ্ধ উত্তৰটো হ'ব এইটো। 2 নম্বৰ প্ৰশ্ন, পিৰামিডৰ শীৰ্ষবিন্দুৰ সংখ্যা অপশ্যন দিয়া আছে 6 7 5 4। পিৰামিডৰ শীৰ্ষবিন্দুৰ সংখ্যা হ'ব 5টা। চি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। 4000ক 1ৰে হৰণ কৰিলে ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব সুধিছে। 4000ক যদি আমি 1ৰে হৰণ কৰোঁ ইয়াৰ আনচাৰটো হ'ব 40। চি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। 4 নম্বৰ প্ৰশ্ন, এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা 18 চেণ্টিমিটাৰ। ইয়াৰ বাহুৰ দিশ হ'ব। আমাক কৈছে সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজ মানে হ'ল ত্ৰিভুজটোৰ বাহু তিনিটাৰ প্ৰতিটো বাহুৰ মান সমান, তেতিয়া আমি সমবাহু ত্ৰিভুজ বুলি ক'ম। আমাক কোৱা আছে পৰিসীমা 18 চেণ্টিমিটাৰ। আমি জানো যে পৰিসীমা মানে হ'ল চাৰিসীমাটোৰ যোগফল। ইয়াত 3টা বাহু আছে, গতিকে আমি 3টা যোগ কৰিলে আমি পাম 18 পাব লাগিব। গতিকে আমি এটা বাহুৰ মান উলিয়াবলৈ হ'লে আমি ইয়াক 3ৰে হৰণ কৰিম। 3ৰে যদি 18 হৰণ কৰোঁ আমি 6 হ'ব। তাৰমানে প্ৰতিটো বাহুৰ মান 6 চেণ্টিমিটাৰ হ'ব। গতিকে এই নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। ঘড়ীত আবেলি 3 বাজিলে কিমান ডিগ্ৰী কোণৰ সৃষ্টি হ'ব। আমি যদি ঘড়ীটো আঁকো, এইটো 3 বাজিব, 12 9 6। এই মাজৰ কোণটো কিমান ডিগ্ৰী হ'ব সুধিছে। আমি জানো যে ইংৰাজী এল আখৰৰ নিচিনা হ'লে কোণটো হ'ব 90 ডিগ্ৰী, মানে সমকোণ হয়। গতিকে এইটো এল আখৰৰ নিচিনা হৈছে। গতিকে এল আখৰৰ নিচিনা হ'লে আমি ইংৰাজীত আমি কোণটো ক'ম আমি 90 ডিগ্ৰী, মানে সমকোণ। ইয়াত এই নম্বৰটো শুদ্ধ উত্তৰ হ'ব। ঘড়ীৰ ৰাতিপুৱা 9 বাজি 10 মিনিট গ'লে কাটাতলে উৎপন্ন কৰা কোণটো হ'ল সমকোণ, স্থূলকোণ, সূক্ষ্মকোণ। কোনটো হয় দিছে। আমি এইটো ঘড়ী আঁকিছোঁ। কৈছে 9 বাজি 10 মিনিট। 9 বাজি 10 মিনিট হ'লে কাটাটো এনেকুৱা হ'ব। যেতিয়া ঘড়ীত 9 বাজিব তেতিয়া কোণটো হ'ব সমকোণ। কিন্তু 9 বাজি 10 মিনিট গৈছে, এই কোণটো সমকোণতকৈ ডাঙৰ হ'ব। সমকোণতকৈ ডাঙৰ হ'লে আমাক কওঁ আমি স্থূলকোণ। গতিকে ঘড়ীত যদি 9 বাজি 10 মিনিট যায় তেতিয়াহ'লে কোণটো হ'ব এটা স্থূলকোণ হ'ব। বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। এটা বৰ্গৰ বাহুৰ দিশ 9 চেণ্টিমিটাৰ হ'লে বৰ্গটোৰ কালি হ'ব। আমি জানো যে বৰ্গৰ আটাইকেইটা বাহু সমান, গতিকে আমাক কালি বুলি ক'লে আমি বৰ্গৰ বাহু স্কোৱাৰ হ'ব। তাৰমানে 9 × 9 হ'ব, 81 বৰ্গ চেণ্টিমিটাৰ হ'ব। গতিকে বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। তলৰ 8 নম্বৰ প্ৰশ্ন, তলৰ সংখ্যাবোৰৰ ভিতৰত কোনটো সংখ্যাৰ দশকৰ ঘৰৰ আৰু এককৰ ঘৰৰ অংক দুটাৰ পাৰ্থক্য 4। আমি যদি 43 সংখ্যাটো চাওঁ, ইয়াৰ দশকৰ ঘৰৰ অংক হৈছে 4 আৰু একৰ ঘৰৰ অংক হৈছে 3। গতিকে 4 3 গ'ল থাকিল 1 হ'ব। গতিকে পাৰ্থক্য আমাৰ 4 নাই হোৱা। পিছৰ সংখ্যাটো চাওঁ আমি 74। ইয়াৰ দশকৰ ঘৰৰ অংক হৈছে 7, একৰ ঘৰৰ অংক হৈছে 4। গতিকে আমি বিয়োগ কৰিলে পাম ইয়াৰ পাৰ্থক্য হ'ব 3। আৰু যদি 95 সংখ্যাটো চাওঁ, দশকৰ ঘৰৰ অংক 9, একৰ ঘৰৰ অংক 5। গতিকে পাৰ্থক্য হ'ব 4। আমি যদি 2 নম্বৰটো চাওঁ, ইয়াৰ 96, দশকৰ ঘৰৰ অংক 9, একৰ ঘৰৰ অংক 6। ইহঁতৰ পাৰ্থক্য হ'ব 3। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ চি নম্বৰটো। 9 নম্বৰ প্ৰশ্ন, 1000ত কিমানটা 10 আছে। আমি 1000 সংখ্যাটো যদি আমি পাতি লওঁ, তাক যদি আমি 10ৰে হৰণ কৰি দিওঁ আমি পাম 100। 1000ত 100টা 10 আছে। চি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। 10 নম্বৰ প্ৰশ্ন, তলৰ সংখ্যাবোৰৰ ভিতৰত কোনটো সংখ্যা আটাইতকৈ সৰু। ইয়াত দিয়া আছে, এই সংখ্যাকেইটা দিয়া আছে। ইয়াৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো হ'ব 1090। গতিকে বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 11 নম্বৰ প্ৰশ্ন, এইটো এটা বিয়োগ অংক দিয়া আছে। ইয়াৰ খালী বাকচত কোনটো সংখ্যা হ'ব সুধিছে। 7 × 2 = 5, ইয়াত 6 আছে।
আমি কি কৰিব লাগিব ইয়াৰ পৰা আমি কিবা এটা সংখ্যা প্ৰায় 1 এটা ধাৰ কৰিলে ইয়াত 16 হ'ল 16 নগল থাকিল 7 ইয়াত আছে 3 আছে গতিকে 4 3 7 7 1 8 হ'ব ইয়াত যদি আমি 8 বহাই দিওঁ তেতিয়া আমাৰ 7 দুগুণ থাকিল 5 16 দুগুণ থাকিল 7 7 4 গুণ থাকিল 3 গতিকে ইয়াত সংখ্যাটো হ'ব 8 যেটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 48 হৰণ 12 4 48ক 12 হৰণ কৰিছে 4 বাৰ গৈছে 48 হৈছে ইয়াত ভাগশেষ বুলি কৈছে ভাগশেষ ইয়াত 0 হ'ব 48ক 12 হৰণ কৰিলে ভাগশেষ 0 থাকিব গতিকে ডি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ তিনিটা অংক বিশিষ্ট সংখ্যা এটাৰ দশকৰ ঘৰৰ অংকটো 5 শতকৰ ঘৰৰ অংকটো এককৰ ঘৰৰ অংকৰ দুগুণ সংখ্যাটো হ'ল আমি এই সংখ্যাটো চাওঁ 451 ইয়াত দশকৰ ঘৰৰ অংকটো 5 দিয়া আছে কিন্তু আমি শতকৰ ঘৰৰ অংকটো চাওঁ 4 একৰ ঘৰৰ অংকটো 1 একৰ ঘৰৰ অংকটো 451 ইয়াত আছে শতকৰ ঘৰৰ অংক আছে 4 একৰ ঘৰৰ অংক আছে 1 গতিকে একক দুগুণ কৰিলে আমি 2 পাম আমি 4 নাপাওঁ শতকৰ ঘৰৰ অংকটো নাপাওঁ গতিকে এটো আমাৰ নহব আৰু বিশৰ সংখ্যাটো চাওঁ 954 ইয়াৰ একৰ ঘৰৰ অংক আছে 4 4 যদি দুগুণ কৰোঁ আমি পাম 8 গতিকে শতকৰ ঘৰৰ অংকটো সমান নহয় গতিকে এটো আমাৰ নহব আমি যদি 328 সংখ্যাটো চাওঁ ইয়াৰ একৰ ঘৰৰ অংক আছে দুগুণ একৰ ঘৰৰ সংখ্যাটো আছে 8 গতিকে এটো আমাৰ নহব আমি যদি ডি নম্বৰটো চাওঁ ইয়াৰ একৰ ঘৰৰ অংক আছে 3 আৰু শতকৰ একৰ ঘৰৰ অংকটো আমি দুগুণ কৰোঁ 3 দুগুণ 6 হ'ব মানে আৰু দশকৰ ঘৰৰ অংকটো 5 আছে গতিকে আমাৰ ডি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 14 নম্বৰ প্ৰশ্ন 45ৰ আটাইতকৈ ডাঙৰ উৎপাদকটো হ'ল 9 50 90 45 কোনো এটা সংখ্যা আটাইতকৈ ডাঙৰ উৎপাদকটো হ'ল সংখ্যাটো নিজেই হ'ব গতিকে 45ৰ আটাইতকৈ ডাঙৰ উৎপাদকটো হ'ব 45 ডি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 15 নম্বৰ প্ৰশ্নটো চাওঁ উৎপাদকৰ আন এটা নাম হ'ল গুণিতক সাধাৰণ উৎপাদক গুণনীয়ক সাধাৰণ গুণিতক উৎপাদকৰ আন এটা নাম হ'ল গুণনীয়ক চি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 16 নম্বৰ প্ৰশ্ন টৰ্চৰ বেটাৰী হ'ল শংকু ঘনক বেলন আকৃতিৰ কোনটো আকৃতি হৈ উঠিছে টৰ্চৰ বেটাৰীটো হ'ল বেলন আকৃতি চি নম্বৰটো আমাৰ শুদ্ধ ভাজ্য সমান ইয়াৰ খালী ঘৰত কোনটো বহিব পৰিছে ভাজ্য বহিবানে ভাগশেষ বহিবানে ভাজক বহিব ভাজ্য সমান ভাজক পূৰণ ভাগফল ইয়াত চি নম্বৰটো হ'ব ভাজক পূৰণ ভাগফল যোগ ভাগশেষ চি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 18ৰ উৎপাদকৰ সংখ্যা 18 সংখ্যাটো আমি কি সংখ্যা পূৰ্ণফল হিচাপে প্ৰকাশ কৰিব পাৰিম 1 আৰু 18ক পূৰ্ণফল হিচাপে প্ৰকাশ কৰিব পাৰিম মানে 1 আৰু 18টো 18 উৎপাদক আকৌ আমি 2 × 18কে প্ৰকাশ কৰিব পাৰিম গতিকে 2 আৰু 9 দুইটা সংখ্যা 18 উৎপাদক আকৌ যদি আমি চাওঁ 3 6 × 18কে প্ৰকাশ কৰিব পাৰিম গতিকে 3 আৰু 6 টো 18 উৎপাদক গতিকে 18 উৎপাদকৰ সংখ্যা আমি কেইটা পাম 18 উৎপাদকবোৰ হ'ল 1 2 3 6 9 আৰু 18 কেইটা সংখ্যা পালোঁ আমি এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা গতিকে 18 উৎপাদকৰ সংখ্যা হ'ব 6টা বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ তুমি খেলা ৰবৰৰ বলটোৰ তলৰ সংখ্যা ৰবৰৰ বলটোৰ তলৰ সংখ্যা হ'ব এখন চি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 400 হৰণ 10 সমান 40 400 যদি 10 হৰণ কৰোঁ আনচাৰটো হ'ব 40 ইয়াত ভাজ্য কোনটো সুধিছে ইয়াত ভাজ্য হ'ব 400 10টো হ'ব ভাজক আৰু ভাগফল হ'ব 40 গতিকে ইয়াত ভাজ্য হ'ব 400 ডি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ Please subscribe and share my videos.